মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ বিজ্ঞানৰ চেপ্টাৰ 1ৰ ভিতৰুৱা যিমানখিনি তোমালোকৰ প্ৰশ্ন আছে আৰু তোমালোকৰ লাষ্ট 10 বছৰত যিমানখিনি কোশ্চেন আহিছে সেইখিনি তোমালোকৰ কৰি দিম কনসেপ্ট ওয়াইজ ঠিক আছে তো তোমালোকৰ ভিডিওটো শেষলৈকে চাই থাকিবা সোৱা প্ৰথম পাৰ্টৰ পৰা না তোমালোকৰ কাৰ্যকলাপৰ ওপৰত বহুত প্ৰশ্ন আহে ঠিক আছে প্ৰথম পাৰ্টৰ পৰা প্ৰথম কাৰ্যকলাপ তিনিটা না এতিয়ালৈকে আহা নাই কিন্তু বাকি কাৰ্যকলাপ বিলাক তোমালোকৰ চাব লাগিব সোৱা প্ৰথম কোশ্চেনটো মই লিখিছো কি লিখিছো যে কাৰ্যকলাপ 1.1 ৰ পৰা 2 মিটাৰ দীঘল মেগনেছিয়াম ফিটা এটা বলিয়া কাগজ মানে তোমালোকে ঘৰত যে তোমালোকৰ কাঠ বা তোমালোকৰ গ্ৰিল বা লোহা যে সাফা কৰাৰ কাৰণে মামৰে ধৰিলে সেই কাগজটোৰ কথা কোৱা হৈছে সিরিজ কাগজ বুলি আমাৰ ইয়াতে লোকালত কয় তোমালোকৰ জনাবা কি কয় পৰিষ্কাৰ কৰি লোৱা মানে এই কাগজটোৰে তোমালোকৰ পৰিষ্কাৰ কৰিব দিছে ফিটাটো অলপমান জ্বলাই ছাইখিনি জমা কৰা তোমালোকৰ কি কৰিব দিছে ছাইখিনি জমা কৰিব দিছে সো প্ৰথম কোশ্চেনটোত সুধিছে যে তুমি কি দেখা পালা ৰাসায়নিক সমীকৰণ লিখিব দিছে সমীকৰণটোৰ নাম লিখিব দিছে সো এই প্ৰশ্নটো আমাৰ কিতাপৰ অলপ পিছত আস দিয়া আছে সাগে সো মেগনেছিয়ামৰ ফিটাটো উজ্জ্বল বগা শিখাৰে জ্বলি এবিধ বগা পাউডাৰত পৰিণত হ'ব ঠিক আছে পাউডাৰত এটো ত হ'ব পৰিণত হ'ব তাৰ পিছত তোমালোকৰ কি হ'ব ৰাসায়নিক বিক্ৰিয়াটো মেগনেছিয়াম আৰু অক্সিজেন বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড যদি তোমালোকে সন্তলন কৰা সন্তলন মানে ইয়াতে কৰা নাই এই কাৰণে কাৰণ তোমালোকৰ সন্তলন এতিয়াও শিকোৱা নাই ঠিক আছে ইয়াতে 2 দি দিবা ইয়াতেও 2 মই পিছত কম কি হল এটো হ'ব সন্তলিত সমীকৰণটো নেক্সট তোমালোকৰ কি দিয়া আছে যে অক্সিজেন তোমালোকৰ যুক্ত হ'ব অক্সিজেন যুক্ত হ'ব গতিকে ই জাৰণ বিক্ৰিয়া সো ইয়াতেও তোমালোকৰ অক্সিজেন যোগ হৈছে সেই কাৰণে কি হৈছে জাৰণ হৈছে তোমালোকৰ জাৰণ বিজাৰণ মই পিছত পঢ়াম এতিয়া সো নেক্সট মই কি লিখিছো এক্টিভিটি 2 ৰ পৰা কেনেকুৱা প্ৰশ্ন আহিব পাৰে সো এক্টিভিটি 2 ৰ পৰা আহিব পাৰে যে লেড নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইডৰ দ্ৰব্য দুটা মিহলা উৎপন্ন হোৱা অদক্ষেপৰ ৰং কি হ'ব অদক্ষেপৰ নামটো কি ঠিক আছে এটো প্ৰশ্ন আছে কিতাপত দেখাই দিম তোমালোকক বিক্ৰিয়াটোৰ বাবে সন্তলিত ৰাসায়নিক সমীকৰণ লিখিব দিছে এইটো এটা দ্বি অপহৰণ বিক্ৰিয়া হয়নে সো এই প্ৰশ্নটো তোমালোকৰ কিতাপত 12 নং পেজত এই ইয়াতে দিয়া আছে ঠিক আছে সো আমি প্ৰথমতে এনসারটো কি হ'ব অদক্ষেপটো হালধীয়া ৰঙৰ হ'ব আৰু তোমালোকৰ অদক্ষেপটো লেড আয়োডাইড উৎপন্ন হ'ব লেড আয়োডাইডৰ তোমালোকৰ ৰাসায়নিক সংকেত কি হয় PbI2 নেক্সট সোৱা তোমালোকক কি দিয়া আছে যে লেড নাইট্ৰাইডৰ লগত কি কৰিছে পটাছিয়াম আয়োডাইডে বিক্ৰিয়া কৰি পটাছিয়াম নাইট্ৰাইড আৰু লেড আয়োডাইড উৎপন্ন হৈছে ঠিক আছে ইয়াৰে তোমালোকৰ সন্তলন সমীকৰণ লিখিব দিছে ঠিক আছে সো তোমালোকে বাওফালে চাবা আমি সাপোজ I2 ৰ পৰা চাও মানে আয়োডাইড সো ইয়াতে তোমালোকৰ হোফালে I2 দিয়া আছে আৰু বাওফালে এটা সেই কাৰণে ইয়াতে কি লাগি গল 2 লাগি গল তাৰ পিছত চাবা ইয়াতে 2 লগাৰ লগে লগে পটাছিয়াম তোমালোকৰ কিমানটা হল দুটা হল ইয়াতে পটাছিয়াম মাত্ৰ এটা আছে তেনেহলে ইয়াতেও 2 লাগি গল ইয়াতে 2 লগাৰ পিছত সোৱা 2k মানে দুটা পটাছিয়াম আমাৰ দুটা পটাছিয়াম দুটা তোমালোকৰ নাইট্ৰেট ইফালেও দুটা নাইট্ৰেট আছে আৰু আমাক খুদিছে যে এইটো এটা দ্বি অপহৰণ হয় নে নাই সো দ্বি অপহৰণ মানে নিজৰ স্থান দুইবাৰ চেঞ্জ কৰা হয় কিয় সো আগত নাইট্ৰেটটো লেটৰ লগত আছিল এতিয়া পটাছিয়ামৰ লগত লাগিছে আয়োডাইড পটাছিয়ামৰ লগত আছিল এতিয়া লেটৰ লগত লাগিছে সেই কাৰণে এটো দুবাৰ নিজৰ স্থান পৰিৱৰ্তন কৰিছে সেই কাৰণে এটো কি হ'ব দ্বি অপহৰণ হ'ব সো নেক্সট তোমালোকৰ সো এক্টিভিটি 3 লৈকে তোমালোকৰ কি হয় এইবিলাক এতিয়া লৈকে আহা নাই কিন্তু পিছৰ কোশ্চেন বিলাক আহিছে ঠিক আছে তোমালোকৰ গোটে দি দিছো কাৰণ তোমালোকৰ কোশ্চেন কমন নাহে ঠিক আছে এইবিলাকো আহিব পাৰে এটা পৰীক্ষানলত জিংক লৈ তাত লঘু হাইড্ৰক্লৰিক এসিড বা সালফিউৰিক এসিড যোগ কৰিব দিছে কি হৈছে জিংকৰ টুকুৰাৰ চাৰিওফালে কি দেখা পালা
তাৰপিছত পৰীক্ষা নলটো চুই চোৱা উষ্ণতাৰ কিবা পৰিৱৰ্তন হৈছে নেকি দুয়োটা সন্তলিত সমীকৰণ লিখিব দিছে ঠিক আছে প্ৰথমতে কি কৰিব দিছে পৰীক্ষা নলত জিংক লৈ তাত লঘু হাইড্ৰক্লৰিক এসিড বা সালফিউরিক এসিড মানে এবাৰ জিংকৰ লগত হাইড্ৰক্লৰিক এসিড মানে H2SO4 সৰি HCl আৰু তোমালোকৰ এবাৰ সালফিউরিক এসিড মানে H2SO4 যোগ দিব দিছে সো জিংকৰ টুকুৰাবোৰ ভাঙি কি হ'ব বুৰবুৰণিৰ সৃষ্টি হৈছে কাৰণ H2 গেছৰ উদ্ভৱ হৈছে সো হাইড্ৰোজেন গেছ যেতিয়া উদ্ভৱ হ'ব মনত ৰাখিবা বুৰবুৰণিৰ সৃষ্টি হ'ব পৰীক্ষা নলটো গৰম হৈছে কাৰণ H2 গেছৰ বাবে তোমালোকৰ হাইড্ৰোজেন গেছ উদ্ভৱ হোৱাৰ কাৰণে কি হ'ব পৰীক্ষা নলটো গৰম হৈ যাব এতিয়া চোৱা তোমালোকৰ সন্তলিত সমীকৰণ লিখিব দিছে জিংকৰ লগত তোমালোকৰ কি তোমালোকৰ হাইড্ৰোজেন সালফেট বা তোমালোকৰ কি সালফিউরিক এসিড জিংক সালফেট আৰু হাইড্ৰোজেন নেক্সট তোমালোকৰ জিংকৰ লগত তোমালোকৰ কি হৈছে HCl যোগ কৰাৰ পিছত জিংক ক্লোৰাইড আৰু H2 তোমালোকৰ গেছ উৎপন্ন হৈছে নেক্সট চাবা ইয়াতে তোমালোকৰ যদি ক্লাস 9 ত তোমালোকৰ এইবিলাক পাইছা ঠিক আছে তথাপি মই কৈ দিয়া নাই চোৱা দুটা বুজাই দিম তাৰ পিছত মই ভিডিওটো লাহেলে ওপৰত গুছাই দিম তোমালোকে লাগিলে লিখি লবা সো সোডিয়ামৰ কাৰণে সোডিয়ামৰ কেইটা যোজ্যতা কিমান থাকে এটা ঠিক আছে এটো ক্লাস 9 ৰ চেপ্টাৰ 4 সাগে তাতে আছে সো পৰমাণু ক্ৰমাঙ্ক কিমান 11 ইলেক্ট্ৰনীয় বিন্যাসত লিখিছো 281 আৰু শেষৰটো কি হ'ব যোজ্যতা হ'ব তোমালোকৰ ঠিক আছে যোজ্যতা ঠিক আছে শেষৰটো তোমালোকৰ যোজ্যতা হ'ব তাৰ মানে সোডিয়ামৰ যোজ্যতা কিমান 1 আৰু এইবিলাক লিখিছো কিয় পিছত কম ৰূপ তোমালোকৰ কি হয় সিলভাৰ তোমালোকৰ যোজ্যতা কিমান থাকে 1 মানে প্লাস আছে মানে 1 ঠিক আছে ইয়াতে দুটা প্লাস মানে দুটা ডনেট কৰিছে হ'ব এইবিলাক তোমালোকক আৰু কৈ নিদিলু তোমালোকে ভিডিও ৰখাই এইবিলাক লিখি লবা আৰু এইবিলাক যদি নাজানা তেনেহলে তোমালোকৰ কি হ'ব তোমালোকৰ 1 ৰ পৰা 5 লৈকে তোমালোকে ভালদৰে বুজিয়ে নাপাবা ঠিক আছে ইখিনি ইমান ইম্পৰ্টেন্ট তোমালোকৰ কাৰণ ইখিনি তোমালোকৰ কি কৰিবা ভিডিও ৰখাই লিখি লবা ঠিক আছে আৰু কেইটা আছে মই 30 টা দিয়া নাই মই বাছি হে কেইটামান দিছো 15 টা নেকি এনেকুৱা আছে ঠিক আছে যিবিলাক বেছি লাগে ইয়াতে সাগে এটা ৰৈ গৈছে ব্ৰোমাইড সাগে মোৰ টিউশনৰ ষ্টুডেন্ট কেটা কৈছিল ব্ৰোমাইড ৰৈ গৈছে সাগে ব্ৰোমাইডৰ তোমালোকৰ যোজ্যতা তোমালোকৰ কি হ'ব 2+ হ'ব সো নেক্সট তোমালোকৰ এমোনিয়া তোমালোকৰ এমোনিয়াম এমোনিয়া তোমালোকৰ NH3 হয় ঠিক আছে এমোনিয়াম ইয়াতে তোমালোকৰ নাইট্ৰজেনৰ ভ্যালেন্সি কিমান 3 হাইড্ৰোজেনৰ 1 তেনেহলে সো হাইড্ৰোজেন ইয়াতে 4টা লাগিছে তেনেহলে তিনিটা নাইট্ৰজেনৰ কাৰণে তিনিটা হাইড্ৰোজেন হে আহিব আৰু এটা ৰৈ গল এই কাৰণে ই 1+ হৈছে OH সোৱা অক্সিজেন তোমালোকৰ দুটা ডোনেট কৰে জানা 6 নম্বৰত থাকে মানে দুটা গ্ৰহণ কৰে হাইড্ৰোজেন ইয়াতে এটা ডোনেট কৰিছে আৰু এটা কম আছে না নাই ইয়াৰ দুটা লাগে আমাক ইয়াৰ ই এটা হে দিছে আৰু এটা কম পৰিছে সেই কাৰণে নেগেটিভ ঠিক আছে এনেকৈ তোমালোকৰ NH3 নেগেটিভ হল এই হাইড্ৰোজেন কাৰ্বনেটো তোমালোকৰ নেগেটিভ হল এইবিলাক মনত ৰাখিবা কাৰ্বনেটো তোমালোকৰ দুটা নেগেটিভ হয় সালফাইড তোমালোকৰ দুটা নেগেটিভ হয় তোমালোকে এইবিলাক মনত ৰাখিবা সালফেট কিছুমান দি দিছো এইবিলাক হাইড্ৰোজেন ক্লোৰাইড HCl এইবিলাক মনত ৰাখিব নালাগে এইবিলাক ডাইৰেক্ট গঠন হয় কেনেকৈ গঠন হয় এটো তোমালোকক পিছত মই বুজাই দিম যেতিয়া সন্তলিত সমীকৰণ কৰিম ঠিক আছে এইবিলাক আৰু এতিয়া বুজাই নিদিলু তোমালোকে লিখিলে লিখি লবা পাৰা এই লাষ্টৰ খিনি ঠিক আছে আগৰ খিনি লিখি লবা ঠিক আছে ইয়াৰ পৰা লিখি ললে লিখিব পাৰা ঠিক আছে যদি ভাল 9 ত যদি বুজি পাইছা তেনেহলে নালাগে ঠিক আছে 9 ৰ চেপ্টাৰ 4 ত ভালদৰে দিয়া আছে সো নেক্সট মই অলপ উলটা হল ইয়াতে মই ৰাসায়নিক ইয়াতে নহয় ইয়াৰ পিছত অলপ উলটা হৈছে মানে আগতে শব্দ সমীকৰণ দিব লাগিছিল মই আগতে সন্তলিত সমীকৰণ হে দিছো ইয়াতে তোমালোকৰ কিছুমান ৰাসায়নিক সমীকৰণ লিখি দিছো তোমালোকৰ কপাৰৰ লগত সালফিউরিক এসিড বিক্ৰিয়া কৰিছে কপাৰ সালফেট
তাৰ পিছত তোমালোকৰ কি সালফাৰ ডাই অক্সাইড আৰু ওয়াটাৰ বা পানী সো এইবিলাক আৰু কৈ দিয়া নাই তোমালোকৰ চাই লবা লিখি লব পাৰা ঠিক আছে নেক্সট মই ইয়াতে সন্তলিত সমীকৰণ লিখিছো সন্তলিতৰ হোৱাৰ আগতে মই শব্দ সমীকৰণ হে বুজাম ঠিক আছে পিছতহে আমি সন্তলিত সমীকৰণ বুজাম চোৱা তোমালোকৰ শব্দ সমীকৰণবোৰ ৰাসায়নিক সংকেতবোৰ লিখা সো আগতে যে মই দেখালো তাৰপৰা লাগিব অক্সিজেনক কি কয় তোমালোকৰ মিথেন তাতে দিয়া নাই চাগে মিথেন CH4 এটো চেপ্টাৰ 4 ত পাবা ইয়াতে এটা ৰিঅ্যাকশন লিখিছো সো মিথেনৰ কাৰণে তোমালোকৰ কি হয় CH4 ঠিক আছে তেনেহলে তোমালোকৰ মিথেনৰ CH4 তাৰ লগত তোমালোকৰ কি আছে অক্সিজেনৰ তোমালোকৰ কি জানা O2 তোমালোকৰ কি হ'ব কাৰ্বন ডাই অক্সাইড CO2 আৰু পানী ওয়াটাৰ ঠিক আছে শব্দ সমীকৰণ লিখি এইবিলাকৰ সন্তলন কৰিব লাগে ঠিক আছে তোমালোকৰ এইটো পাৰ্টৰ পৰা শব্দ সমীকৰণ লিখি সন্তলন কৰা আৰু সমীকৰণ সন্তলন কৰাটো বহুত ইম্পৰ্টেন্ট টপিকস হয় ঠিক আছে এইবিলাক ভালদৰে বুজি লবা ইয়াতে চাবা তুমি কাৰ্বন এটাই আছে অক্সিজেন দুটা অক্সিজেন আমাৰ দুটাই আছে বাট সৰি অক্সিজেন তিনিটা আছে আৰু ইয়াতে চোৱা হাইড্ৰোজেন তুমি কেইটা পালা ইয়াতে চাৰিটা ইয়াতে দুটা তেনেহলে ইয়াতে দুই আমাৰ এটা ইনটু কৰিব লাগিব 2 2 গুণ 4 ঠিক আছে 2 2 গুণ 4 হল আমাৰ হাইড্ৰোজেন ব্যালেন্স হল বাট চোৱা আমাৰ অক্সিজেন ইয়াতে দুটা পালো মানে ইয়াতে মনে মনে এক আছে হয় 2 1 গুণ 2 আৰু ইয়াতে 2 তেনেহলে কিমান পাবা 4 পাবা আৰু এইটো সাইডত তোমালোকৰ কি আছে 2 আছে ইয়াতেও লগাই দিয়া 2 2 গুণ 4 অক্সিজেন ইয়াতে দুটা চাৰিটা ইফালেও চাৰিটা তাৰ মানে আমাৰ সমীকৰণটো হল সো এনেকৈ লিখিছো ঠিক আছে নেক্সট তোমালোকৰ কি দি আছে বেৰিয়াম ক্লোৰাইড আৰু সালফিউৰিক এসিড সো বেৰিয়াম ক্লোৰাইড সো প্ৰথমতে জানিব লাগিব BaCl2 কিয় হয় আমি জানো বেৰিয়ামৰ যোজ্যতা কি হয় 2+ আৰু ক্লোৰিনৰ কি হয় এটা নেগেটিভ হয় হ'ব যেতিয়া তুমি সমীকৰণটো লিখিবা উল্টাহে হয় ঠিক আছে মানে বেৰিয়ামৰ দুটা যায় ক্লোৰিনৰ লগত লাগিব ইয়াৰে এটা ইয়াতে আৰু 1 আমি নিলিখো সেই কাৰণে আমাৰ বেৰিয়াম ক্লোৰাইড হল প্লাস তোমালোকৰ কি দিয়া আছে হাইড্ৰোজেন সালফেট সোয়া ইয়াতে 2 কিয় লাগিল কাৰণ তাতে সেইখিনি যদি তোমালোকে ভালদৰে চাইছা তাতে দেখা পাবা SO4 ৰ লগত 2 নেগেটিভ দিয়া আছে মানে ইয়াৰে সোয়া হাইড্ৰোজেনে এটা ডোনেট কৰে কেতিয়াবা লয় ই কি কৰে দুটা লয় ঠিক আছে তেনেহলে এই দুইটো তোমালোকৰ হাইড্ৰোজেনৰ লগত লাগিব 1 আমাৰ লিখিব নেলাগে ঠিক আছে এনেকে হল নেক্সট তোমালোকৰ কি হৈছে বেৰিয়াম সালফেট হৈছে এটো কি হৈছে বেৰিয়াম সালফেট এতিয়া সোয়া বেৰিয়ামৰ যোজ্যতা তোমালোকৰ দুটা পজিটিভ SO4 ৰ দুটা নেগেটিভ যদি দুটা সেম থাকে তেনেহলে এনেকৈ ক্যান্সেল যায় ঠিক আছে আৰু লিখিব নেলাগে নেক্সট কি আছে হাইড্ৰোক্লোৰিক এসিড সোয়া হাইড্ৰোক্লোৰিক এসিড মানে HCl হাইড্ৰোজেনৰ তোমালোকৰ এটা ডোনেট কৰে ক্লোৰিনে এটা নেগেটিভ কৰে সেম আছে লিখিব নেলাগে হ'ব এতিয়া এটো ব্যালেন্স কৰিব লাগে সোয়া ব্যালেন্স কৰা ইজি ক্লোৰিনৰ কেইটা আছে দুটা আছে ইফালে ক্লোৰিনৰ মাত্ৰ এটা তেনেহলে 2 লগাই দিয়া হাইড্ৰোজেন দুটা হল হাইড্ৰোজেন দুটা বেৰিয়াম এটা SO4 এটা আমাৰ হৈ গৈছে নেক্সট তুমি চাবা কি দিয়া আছে যে বেৰিয়াম হাইড্ৰক্সাইড তাৰ লগত এমোনিয়াম ক্লোৰাইড লাগিছে বেৰিয়াম হাইড্ৰক্সাইড সো তোমালোকৰ সংকেতবোৰ অলপ জানি লব লাগিব বেৰিয়াম তোমালোকৰ বেৰিয়াম হাইড্ৰক্সাইড ঠিক আছে সো ইয়াৰ লগত তোমালোকে 2 দেখা পাইছা ইয়াতে কিয় হল আমি আগতে তোমালোকৰ জানিব লাগিব বেৰিয়ামে দুটা ডোনেট কৰে আৰু OH এটা গ্ৰহণ কৰে তেনেহলে ইয়াৰে দুটা ইয়াৰ লগত লাগিব ইয়াৰ এটা আমাৰ লিখিব নেলাগে নেক্সট চাবা তোমালোকৰ কি দি আছে এমোনিয়াম ক্লোৰাইড ঠিক আছে এমোনিয়াম ক্লোৰাইড তোমালোকৰ কি হয় NH4Cl সোয়া তোমালোকৰ NH4 তো তোমালোকৰ এটা পজিটিভ থাকে আৰু NH4 ৰ ব্যালেন্স কি থাকে এটা পজিটিভ ক্লোৰিনৰ এটা নেগেটিভ তেনেহলে এটা আমাৰ লিখিব নেলাগে নেক্সট তোমালোকৰ সোয়া
বেৰিয়াম ক্লোৰাইড হল বেৰিয়াম ক্লোৰাইড আমি অলপ আগতে বুজাইছিলো সো বেৰিয়ামৰ তোমালোকৰ কি থাকে দুটা প্লাস ক্লোৰিনৰ এটা নেগেটিভ ঠিক আছে এই কাৰণে তোমালোকৰ কি হল ইয়াৰে দুই যায় ইয়াৰ লগত লাগিল ক্লোৰিনৰ এক আছে ইয়াতে আহিল নেক্সট তোমালোকৰ কি আছে NH4OH তাৰ মানে এমোনিয়াম হাইড্ৰক্সাইড সো এমোনিয়াম হাইড্ৰক্সাইড NH4OH কাৰণ NH4 ত তোমালোকৰ এটা প্লাস OH ত এটা মাইনাস হ'ব এতিয়া আমাৰ ব্যালেন্স কৰিব লাগিব সোৱা OH তোমালোকৰ OH কেটা আছে তোমালোকৰ দুটা আছে তেনেহলে ইয়াতে সোৱা এটাই আছে তেনেহলে ইয়াতে দুই দি দিয়া নেক্সট ক্লোৰিন ইফালে দুই আছে ইয়াতে মাত্ৰ এক আছে তেনেহলে ইয়াতে দুই দিয়া হৈ গৈছে NH4 দুটা পালা NH4 দুটা আছে ক্লোৰিন দুটা বেৰিয়াম এটা OH দুটা OH তোমালোকৰ দুটা ঠিক নেক্সট কি আছে তোমালোকৰ ক্যালসিয়াম কাৰ্বনেট আৰু সো তোমালোকৰ যদি ইয়াৰ এই মানে তোমালোকৰ কি হয় শব্দ সমীকৰণ আৰু ব্যালেন্স সমীকৰণৰ কাৰণে এক্সট্ৰা ক্লাস লাগে তেনেহলে কমেন্টত জনাবা তোমালোকক কৰি দিম ঠিক আছে সো ক্যালসিয়াম কাৰ্বনেট আৰু হাইড্ৰক্লোৰিক এসিড তোমালোকৰ কি হ'ব ক্যালসিয়াম ক্লোৰাইড পানী আৰু কাৰ্বন ডাই অক্সাইড সো ক্যালসিয়াম কাৰ্বনেট ক্যালসিয়ামত কি হয় Ca কাৰ্বনেটত কি হয় CO3 ক্যালসিয়ামৰ দুটা প্লাস হয় কাৰ্বনেটৰ দুটা নেগেটিভ হয় ঠিক আছে তেনেহলে দুটা ক্যান্সেল হ'ব নেক্সট আছে হাইড্ৰক্লোৰিক এসিড মানে HCl হাইড্ৰোজেনৰ এটা ক্লোৰিনৰ এটা লিখিব নালাগে নেক্সট কি হয় ক্যালসিয়াম ক্লোৰাইড তাৰ মানে CaCl2 হ'ব এতিয়া সোৱা CaCl2 কিয় কাৰণ ক্যালসিয়ামৰ তোমালোকৰ দুটা পজিটিভ থাকে ক্লোৰিনৰ এনেকুৱা থাকে ঠিক আছে ইয়াৰে দুই যায় ইয়াৰ লগত লাগিব নেক্সট তোমালোকৰ কি আছে ওয়াটাৰ আমি জানো আৰু কাৰ্বন ডাই অক্সাইডও আমি জানো হ'ব এতিয়া আমাৰ চাব লাগিব ব্যালেন্স আছে নে নাই সোৱা ইয়াতে ক্যালসিয়াম আছে ঠিকে আছে অসুবিধা নাই কাৰ্বন তোমালোকৰ ইয়াতে এটা আছে অক্সিজেন তিনিটা ইয়াতে অক্সিজেন সোৱা দুটা আৰু এটা তিনিটাই আছে অসুবিধা নাই অসুবিধা কত আছে হাইড্ৰোজেন ইয়াতে দুটা হাইড্ৰোজেন ইয়াতে এটা দুই লগাই দিয়া ক্লোৰিন দুটা পালা ইয়াতে ক্লোৰিন দুটা পালা হৈ গৈছে আমাৰ ইয়াৰ পৰা লিখিলো ঠিক আছে নেক্সট কি আছে যে সোডিয়াম হাইড্ৰক্সাইড প্লাস সালফিউরিক এসিড পাঁচটা বুজাম বাকি আৰু নুবুজাও পাঁচটাকে বুজাম মই আৰু লিখি লৈছো এইবিলাক তোমালোকে চাই লবা ঠিক আছে মানে ভিডিওটো বহুত দীঘল হয় তোমালোকৰ যদি লাগে মই এক্সট্ৰা কৰি আৰু তোমালোকৰ কিতাপৰ গোটেইখিনি মই তাতে ইনক্লুড কৰি দিম ঠিক আছে সোডিয়াম হাইড্ৰক্সাইডৰ লগত সালফিউরিক এসিড তোমালোকৰ কি হৈছে যুক্ত হৈছে ঠিক আছে সোডিয়াম হাইড্ৰক্সাইড তেনেহলে NaOH সোডিয়ামৰ তোমালোকৰ ভ্যালেন্সি কিমান 1 প্ৰথমতে দিয়া আছিল আৰু OH ৰ এটা নেগেটিভ তেনেহলে তোমালোকৰ মানে সোডিয়াম হাইড্ৰক্সাইড ঠিক আছে কি হল কাৰণ সোডিয়ামৰ এটা প্লাস OH ৰ এটা নেগেটিভ 1 আমাৰ ক্যান্সেল হৈ যায় নেক্সট কি হ'ব H2SO4 বুজাইছিলো কেনেকৈ H2SO4 হয় সোৱা কি আছে সালফিউরিক এসিড মানে তোমালোকৰ হাইড্ৰোজেনৰ এটা প্লাস থাকে আৰু SO4 ৰ দুটা নেগেটিভ ইয়াৰ দুই আহি ইয়াৰ লগত লাগিব সালফিউরিক এসিড গল সোডিয়াম সালফেট আৰু পানী সোডিয়াম সালফেট তাৰ মানে Na2 তোমালোকৰ সালফেট কি হয় SO4 সোডিয়ামৰ তোমালোকৰ কি থাকে সোডিয়ামৰ এটা SO4 ৰ দুটা এই দুই আহি ইয়াৰ লগত লাগি গল নেক্সট কি হ'ব পানী তাৰ মানে তোমালোকৰ H2O হ'ব এতিয়া চাবা সোডিয়াম ইয়াতে দুটা আছিল তেনেহলে ইয়াতে দুই লগাই দিয়া এতিয়া তোমাৰ সোৱা অক্সিজেন ইয়াতে কিমান পালা দুটা হল ইয়াতে মাত্ৰ এটা দুই লগাই দিয়া তেনেহলে অক্সিজেন দুই হল 2 গুণ 4 হাইড্ৰোজেন দুটা হাইড্ৰোজেন আৰু ইয়াতেও দুটা হাইড্ৰোজেন তাৰমানে চাৰিটা হাইড্ৰোজেন হল তাৰমানে আমাৰ বিক্ৰিয়াটো সন্তলন হল সো পাছৰখিনি মই কৰি দিয়া নাই তোমালোকে চাই লোৱা কি আছে মেগনেসিয়াম টেট্ৰাক্লোৰাইড পানী মেগনেসিয়াম হাইড্ৰক্সাইড হাইড্ৰক্লোৰিক এসিড এনেকৈ হয় আৰু এটা লিখিছো মই 7টা লিখিছো টোটাল হ'ব এতিয়া মই কি কৰিম সন্তলিত সমীকৰণ তোমালোকৰ নেক্সট টপিকটো সো সন্তলিত সমীকৰণ মই কিমানটা লিখিছো 14টা লিখিছো মই 5টাহে বুজাই দিম আৰু যদি এক্সট্ৰা ক্লাস লাগে তোমালোকক মোক জনাবা মই কৰি দিম ঠিক আছে
ইয়াৰ এইটো টপিকৰ ওপৰতে সন্তুলিত সমীকৰণ আৰু তোমালোকৰ কি কিহৰ ওপৰত চোৱা এনেকুৱা দিয়া থাকিব কি দিয়া আছে তোমালোকৰ কপাৰ প্লাস H2SO4 কি গঠন হৈছে কপাৰ সালফেট প্লাস সালফাৰ ডাইঅক্সাইড আৰু ওয়াটাৰ হ'ব ইখিনি তোমালোকৰ গঠন হৈছে এতিয়া চাবা কপাৰ ঠিকে আছে H2 ঠিকে আছে SO4 ঠিকে আছে হ'ব কিন্তু এক্সট্রা কি আহিল S এটা এক্সট্রা আহি গল ইফালে মাত্ৰ S সোয়া ইফালে S দুটা আছে তেনেহলে ইফালে মাত্ৰ এটা তেনেহলে দুই লগাই দিয়া দুই লগাই দিয়াৰ লগে লগে তোমাৰ অক্সিজেন কিমানটা হল অক্সিজেন সোয়া 2 4 গুণ 8 ইফালে আমাৰ কাউন্ট কৰিব লাগিব 4টা ইয়াতে দুটা 6টা আৰু ইয়াতে এটা 7টা হল তেনেহলে ইয়াতে যদি মই 2 লগাই দিও সোয়া দুটা অক্সিজেন 4টা অক্সিজেন কেটা হল তোমার দুটা 4টা আৰু 4টা 8টা 2 4 গুণ 8 আমাৰ এটো হল S তো আমি আগতে ব্যালেন্স কৰিছিল হাইড্রোজেন সোয়া 2 4 গুণ 2 গুণ 4 আমাৰ ব্যালেন্স হল সোয়া ইয়াতে লিখিছো ধুনিয়াকে লিখা আছে চাই লবা না তোমালোকে কোবাচোন তোমালোকে ব্লু পেনত ভাল দেখা পোৱা না ব্ল্যাকত ভাল দেখা পোৱা মানে এটো ভালকে দেখা যায় না তোমালোকৰ ব্লুটো ভাল দেখা যায় তোমালোকে কমেন্টত মোক কবা সোয়া নেক্সট তোমালোকৰ দিয়া আছে অ্যামোনিয়াম ক্লোৰাইড ক্যালসিয়াম হাইড্ৰক্সাইড তোমালোকৰ ক্যালসিয়াম ক্লোৰাইড অ্যামোনিয়া আৰু তোমালোকৰ কি হল পানী হল এতিয়া চাবা মই প্ৰথমতে ৰিঅ্যাকশনটো লিখি লও ইয়াতে বুজাই দিছো সব তোমাৰ ইয়াতে চোৱা ক্লোৰিন ইফালে কি দিয়া আছে এটা দিয়া আছে ইফালে কেইটা দুটা সেই কাৰণে ইয়াতে 2 লাগি গল আচ্ছা ক্লোরিন যেতিয়া 2 লাগি গল এতিয়া সোয়া M তোমালোকৰ কেইটা হল দুটা হল ঠিক আছে ইফালে N কেইটা আছিল মাত্ৰ এটা সেই কাৰণে ইয়াতে 2 লাগি গৈছে হ'ব নেক্সট চাবা হাইড্রোজেন ইয়াতে 2 4 গুণ 8টা আছিল আৰু ইয়াতে কি হল দুটা মানে 10টা আছিল ইফালে আমাৰ চাব লাগিব হাইড্রোজেন কেইটা তোমাৰ সোয়া ইয়াতে 3টা আছিল হা সরি আমার তো এটো অলরেডি হল 2 3 গুণ 6 আৰু 2 তোমালোকৰ কিমান হ'ব 8টা তেনেহলে আমাৰ কিমানটা মিসিং হৈ আছে দুটা মিসিং হৈ আছে এই কাৰণে ইয়াতে 2 লাগি গল 2 2 গুণ 4 নেক্সট চোৱা তোমালোকৰ কি দি আছে এলুমিনিয়াম আৰু অক্সিজেনৰ লগত এটো পালা তুমি তোমাৰ চোৱা ইয়াতে অক্সিজেনটো চোৱা ইফালে তোমালোকৰ 3 দি আছে ইফালে দি আছে 2 তেনেহলে কি কৰিবা এই 2 এইটো সাইডত ইনটু কৰি দিয়া এই 3 টো এইটো সাইডত ইনটু কৰি দিয়া হল এতিয়া চোৱা 3 2 jar 6 ইয়াতে কি পালা 2 3 jar 6 পালা আৰু এতিয়া 2 2 গুণ 4টা পালা তুমি এলুমিনিয়াম এই কাৰণে ইয়াতে তোমালোকৰ কি হ'ব 4 হ'ব নেক্সট তোমালোকৰ দিয়া আছে S + HNO3 এটো তোমালোকৰ ৰিঅ্যাকশন দিয়া আছে এতিয়া আমি চাব লাগিব সো এইটো সাইডত S এটা আছে এইটো সাইডত S এটা আছে আমাৰ অসুবিধা নাই হাইড্রোজেন সোয়া এইটো সাইডত মাত্ৰ এটা এইটো সাইডত দুটা আৰু দুটা তাৰ মানে কিমানটা হল 4টা হ'ব ইয়াতে 4 হ'ব লাগিছিল বাট 6 কিয় হল যদি 6 নিদিয়া মানে আমাৰ কি নিমিলে তোমালোকৰ NO3 মানে অক্সিজেন নিমিলে ঠিক আছে সেই কাৰণে ইয়াতে 6 দিয়া হৈছে চাবা যদি আমি 4 দিলু হয় 4 3 jar 12 হল হয় ইয়াতে তুমি কি পালা 4টা ইয়াতে 4 দিলু হয় 4টা 4 2 গুণ 8 তোমাৰ কি পালা হয় 8 আৰু 4 12 ইয়াতে অলরেডি এটা আছিল 11টা হৈ গল হয় সেই কাৰণে ইয়াতে 6 দিছো সোয়া অক্সিজেন 3 6 গুণ 18 হল মানে 18 হল তাৰ পিছত তুমি কি পাবা সো লিখিয়ে দিও লিখি দিলে সাগে তোমালোকৰ অলপ বেছি বুজি পাবা HNO3 তোমালোকৰ H2SO4 তোমালোকৰ NO2 তাৰ পিছত ওয়াটাৰ দি আছে ঠিক আছে প্ৰথমতে আমি হাইড্রোজেন ব্যালেন্স কৰিব চেষ্টা কৰিম ঠিক আছে না অক্সিজেন ব্যালেন্স কৰিব চেষ্টা কৰিম ঠিক আছে 4 আৰু 2 তোমালোকৰ কিমান হল 6 আৰু 1 7 পালা ঠিক আছে
এতিয়া আমি যদি ইয়াতে 2 এটা দি দিও ঠিক আছে 2 এটা দি দিয়াৰ পিছত ইয়াতে মই যদি 6 দিও সো এতিয়া অক্সিজেন কিমান হল 2 6 গুণ 12 ইয়াতে হল 2 14 14 আৰু 4 তোমালোকৰ 18 ইয়াতে 6 দিলে তোমাৰ 18 মিলি যাব এতিয়া হাইড্ৰোজেন চেষ্টা কৰো আমাৰ হৈছে না নাই তোমালোকৰ ইয়াতে কিমানটা পালা 6টা পালা 6টা পোৱাৰ পিছত ইয়াতে তুমি পালা 2টা আৰু 2 2 গুণ 4 আমাৰ 6টা হল নাইট্ৰোজেন 6টা আমাৰ হৈ গৈছে তাৰ মানে নেক্সট সোয়া NH3 প্লাস মানে এমোনিয়া প্লাস সোডিয়াম তোমালোকৰ কি হ'ব সোডিয়াম এমোনেট আৰু পানী সরি হাইড্ৰোজেন গ্যাস NH3 সো হাইড্ৰোজেন ইফালে তোমাৰ 3টা আৰু এইফালে তোমালোকৰ কি দি আছে 4টা দি আছে ঠিক আছে এই কারণে ইয়াতে 2 লগাই দিও 2 3 গুণ আমাৰ 6 হ'ব ইয়াতে সোয়া 2 লগাই দিছো 2 2 গুণ 4 4 2 গুণ 6 হল ইয়াতে সোয়া n দুটা হৈ গল এই কারণে ইয়াতে n দুটা 2 লগা হৈছে আৰু 2 প্ৰথমতে লগা হৈছিল n দুটা হল এতিয়া সোডিয়াম সোয়া n এ দুটা হল এই কারণে ইয়াৰ আগত দুটা লগা হৈছে সোয়া বাকিখিনি ইমান কৈ দিয়া নাই তোমালোকে চাই লবা আৰু মই তোমালোকৰ পাঠৰো দিয়া আছে ঠিক আছে পাঠৰ কোশ্চেনবোৰো চাবা মই তোমালোকৰ এইবিলাক কি দিছো অতিৰিক্ত হিচাপে দিয়া হৈছে ঠিক আছে পাঠতো তোমালোকৰ 10 12টা এনেকুৱা আছে ঠিক আছে এটো হল নেক্সট এটো বুজাইছো শব্দ সমীকৰণ কেনেকৈ লিখিব লাগে নেক্সট হোৱা তোমালোকৰ টপিকত দিয়া আছে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ ঠিক আছে ইয়াতে তুমি কি পাবা সংযোজন বিক্ৰিয়া মানে তোমাৰ কি হয় চোৱা সংযোজন বিক্ৰিয়া মানে তোমালোকৰ চোৱা ইয়াতে বুজাই দিছো কাৰ্চিনৰ বাওফালে তোমালোকৰ দুটা থাকিব সোঁফালে মাত্ৰ এটা থাকিব ঠিক আছে যি ৰাসায়নিক বিক্ৰিয়া দুটা বা ততোধিক বিক্ৰিয়া লগ লাগি এটা বিক্রিয়াজাত পদার্থ উৎপন্ন করে তাক সংযোজন বিক্রিয়া বলা হয় ঠিক আছে তার মানে চিহ্নৰ বাওফালে দুটা থাকিব সোঁফালে এটা সো নেক্সট হ'ব জিযোজন হৈছে এটো বিয়োজন হ'ব বিয়োজন বিক্রিয়া তোমালোকৰ কি হয় ইয়াৰ উলটা মানে তোমালোকৰ বাওফালে মাত্ৰ এটা থাকিব কিন্তু সোঁফালে দুটা বা তাতকৈ বেছি থাকিব অপহৰণ বা প্ৰতিস্থাপন অপহৰণ মানে নিজৰ স্থান পৰিৱৰ্তন কৰিব দ্বি অপহৰণ মানে নিজৰ স্থান দুবাৰ পৰিৱৰ্তন কৰিব জাৰণ আৰু বিজাৰণ মানে তোমালোকৰ কি হয় পিছত বুজাই দিম চাবা ইয়াৰ পিছত তোমালোকৰ ভিতৰুৱা প্ৰশ্নবোৰ স্টাৰ্ট হল ঠিক আছে এটো 2024 ত দিছে যে পুৰাচুন আৰু শীতলিত চুনৰ সংকেত লিখা পুৰাচুন তোমালোকক কি কোৱা হয় ক্যালসিয়াম অক্সাইড মানে COO আৰু ক্যালসিয়াম কাৰ্বনেট তোমালোকৰ কি হয় শীতলিত চুন ইয়াতে তোমালোকৰ আৰু এটা বস্তু মই কৈ দি যাও ক্যালসিয়াম কার্বনেট এটক তোমালোকৰ কি কোৱা হয় পাথৰ বা মাৰ্বল বুলি কোৱা হয় মাৰ্বল ঠিক আছে নেক্সট চাবা কি দিয়া আছে 2020 ত আহিছিল যে ক্যালসিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শীতলিত চুন সো এই কোশ্চেনবোৰ মই কোশ্চেন বেংকৰ পৰা লৈছো তোমালোকে কোশ্চেন বেংক এখন কিনি লবা ক্যালসিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শীতলিত চুন ক্যালসিয়াম হাইড্রোক্সাইড উৎপন্ন করে এই বিক্রিয়াটোর রাসায়নিক সমীকরণটো লিখা আৰু বিক্রিয়াটোর প্রকার উল্লেখ করা তার মানে কি প্রকারের বিক্রিয়া তোমালোকৰ সংযোজন নে বিযোজন নে কি হয় এটো কব দিছি চোৱা তোমালোকৰ কি হৈছে ক্যালসিয়াম অক্সাইডে পানীৰ লগত বিক্রিয়া কৰি শীতলিত চুন উৎপন্ন কৰিছে ঠিক আছে রাসায়নিক বিক্রিয়া লিখিছো বিক্রিয়াটো চোৱা কাৰ্চিনৰ বাওফালে দুটা দিয়া আছে সোঁফালে মাত্ৰ এটা সেই কাৰণে এটো কি হ'ব সংযোজন বিক্রিয়া হ'ব নেক্সট তোমালোকৰ কি কৈছে যে সন্তলিত ৰাসায়নিক সমীকৰণ কি আৰু ৰাসায়নিক সমীকৰণ কিয় সন্তলন কৰিব লাগে ইয়াৰ ওপৰত 2022 ত কোশ্চেন দিছিল ঠিক আছে যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ অণু আৰু পৰমাণুৰ সংখ্যা সমান থাকে তাক কি বলা হয় সন্তলিত ৰাসায়নিক সমীকৰণ বলে ইয়াক কিয় সন্তলন কৰিব লাগে তোমালোকৰ ক্লাস 9 ত পাই আহিছিলা যে ভৰৰ সৃষ্টিও নহয় বিনাশও নহয় গতিকে আমাক ৰাসায়নিক সমীকৰণ কি কৰিব লাগে সন্তলন কৰিব লাগে নেক্সট সোয়া তোমালোকৰ 17 ত আহিছিল কাৰ্যকলাপ ঠিক আছে সোয়া প্ৰথমতে যি তিনিটা কাৰ্যকলাপ পঢ়াইছিলো ইখিনি তোমালোকৰ আহা নাই ঠিক আছে কিন্তু বাকি বিলাক আহিছে সোয়া পৰীক্ষা নলত ক্যালসিয়াম অক্সাইড লোৱা আৰু তাত পানী যোগ কৰা উষ্ণতাৰ কি পৰিৱৰ্তন হল
বিক্রিয়াৰ পিছত উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থৰ ৰং আৰু উৎপন্ন হোৱা পদাৰ্থৰ নাম লিখিব দিছে সন্তুলিত সমীকৰণ লিখিব দিছে চোৱা পানীৰ লগত ক্যালসিয়াম মানে তোমালোকে ঘৰত দেখা পাইছা যিহতৰ ঘৰত মাক দেউতাক বা তোমালোকৰ খুৰী বিলাকে পান খায় চোৱা চূণ বিলাক যেতিয়া জিকায় ঠিক আছে ক্যালসিয়াম অক্সাইড মানে চূণ জিকাৰ পিছত ধোৱা আৰু গৰম হৈ যায় পাতিলটো ঠিক আছে উষ্ণতাৰ বৃদ্ধি হয় বিক্ৰিয়াজাত পদাৰ্থ গুলপীয়া আৰু পদাৰ্থটোৰ নাম এটো মানে যেতিয়া তোমালোকৰ বিক্ৰিয়াটো হয় তোমালোকৰ কি হ'ব চূণটো অকমান কি হয় গুলপীয়া হৈ যায় তোমালোকে হোৱাইটও লিখিব পাৰা বগাও লিখিব পাৰা ঠিক আছে অসুবিধা নাই গুলপীয়াৰ ঠাইত বগাও লিখিব পাৰা অসুবিধা নাই ক্যালসিয়াম হাইড্ৰক্সাইড তোমালোকৰ এটো হ'ব বিক্রিয়াটো অলপ আগতে আমি কৰি দিলু আৰু এটো কি হয় সংযোজন বিক্রিয়া হয় সো নেক্সট তোমালোকৰ কি লিখিছো যে তাপবৰ্জি বিক্রিয়া যি বিক্রিয়াত তোমালোকৰ বিক্রিয়া উৎপন্ন হোৱাৰ পিছত গৰম হয় বা তাপ উৎপন্ন হয় এবিলাকক কি কোৱা হয় তাপবৰ্জি বিক্রিয়া ঠিক আছে উদাহৰণ কি হয় প্ৰাকৃতিক গছৰ দহন শ্বসন সো এটো তোমালোকৰ মনত ৰাখিবা শ্বসন এটা তাপবৰ্জি বিক্রিয়া আৰু বনস্পতিজাত দ্ৰব্যৰ পাচন হাৰলৈ হোৱা পৰিৱৰ্তন এইবিলাক উদাহৰণ লিখিব আহে ঠিক আছে নেক্সট কি লিখিছো বিয়োজন বা বিযোজন যেটো কোৱা বিয়োজন বিক্রিয়া বা বিযোজন বিক্রিয়া তোমালোকৰ কি হ'ব কাৰ্চিনৰ বাওফালে এটা থাকিব কিন্তু হোফালে দুটা বা তাতকৈ বেছি থাকিব পাৰে হ'ব নেক্সট কি লিখিছো যে তাপগ্ৰাহী বিক্রিয়া মানে যি বিক্রিয়া উৎপন্ন হতে হিট দিব লাগে ঠিক আছে যি বিক্রিয়া উৎপন্ন হতে হিট দিব লাগে সূৰ্যৰশ্মি হওক বা তোমালোকৰ তলৰ পৰা বাৰ্ণাৰে হওক বা মমবাতি জ্বলাই হওক এবিলাকক তোমালোকৰ তাপগ্ৰাহী বিক্রিয়া বলে হ'ব যেনেকুৱা এতিয়া কোশ্চেনটো 2023 আহিছিল যে তাপ দিলে এটো এক্টিভিটিৰ কোশ্চেনে তাপ দিলে 2 গ্রাম ফেৰাছ সালফেট স্ফটিকৰ বিয়োজন ঘটি 1 গ্রাম গোটা অক্সাইড আৰু 2 ধৰণৰ গেছৰ উৎপন্ন হয় প্ৰয়োজনীয় ৰাসায়নিক বিক্রিয়া লিখিব দিছে আৰু গোটা অক্সাইড বিদক আৰু 2 বিধ গেছক চিনাক্ত কৰা মানে নাম লিখিব দিছে সো অলপ আগতে যেটো লিখিলো এটাই হ'ব তোমালোকৰ কি হ'ব ফেৰিক অক্সাইড তোমালোকৰ কি হ'ব ফেৰিক সালফেটে ফেৰিক অক্সাইড উৎপন্ন কৰিছে তোমালোকৰ সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্রাই অক্সাইড হ'ব দুই ধৰণৰ গ্যাস কি সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্রাই অক্সাইড আৰু উৎপন্ন হৈছে কি ফেৰিক অক্সাইড হ'ব নেক্সট সোয়া উত্তোলন নলিত সোয়া এটো মই মানে কি হল কোশ্চেন কোনটো সনত আহিছিল এটো লিখিব পাহৰিছো ঠিক আছে এটো আহিছে উত্তোলন নলিত 2 গ্রাম মান লেড নাইট্ৰেট পাউডাৰ লোৱা গৰম কৰিব দিছে তুমি কি দেখিলা সন্তুলিত সমীকৰণ লিখিব দিছে এটো আহিছিল বাট মই ইয়াৰটো লিখিব পাহৰিছো সোয়া লেড নাইট্ৰাইড উত্তপ্ত কৰিলে মুগা বৰণৰ ধোঁৱা নিৰ্গত হয় লেড অক্সাইড নাইট্ৰজেন অক্সাইড আৰু অক্সিজেন গেছ উৎপন্ন হয় বিক্রিয়াটো মই তলত লিখি দিছো ঠিক আছে মই ইমান ডিসক্ৰাইব কৰা নাই মানে যিবিলাক ডিসক্ৰাইব কৰিব লাগে কৰি দিছো আৰু যিবিলাক নালাগে কৰা নাই সোয়া নেক্সট তোমালোকৰ 1.8 ত 15 ত আহিছিল যে 2 গ্রাম মান সিলভাৰ ক্লোৰাইড চিনা মাটিৰ পাত্ৰত লোৱা আৰু সূৰ্যৰ পোহৰত থব দিছে কিছু সময় পিছত সিলভাৰ ক্লোৰাইডৰ ৰঙৰ পৰিৱৰ্তন কি হ'ব কি ধৰণৰ বিক্রিয়া উৎপন্ন হৈছে উপৰৰ কথাখিনিৰ ৰাসায়নিক বিক্রিয়া লিখিব দিছে ঠিক আছে সিলভাৰ ক্লোৰাইড সূৰ্যৰ পোহৰত মাটিয়া কালাৰ হৈ যাব আৰু কি হ'ব বিযোজন বিক্রিয়াত সোয়া এফালে মাত্ৰ এটা আৰু হোফালে দুটা উৎপন্ন হৈছে তেনেহলে কি হ'ব বিয়োজন বা বিযোজন ক'ব পাৰা তোমালোকে নেক্সট তোমালোকৰ কি হল আৰু বিক্রিয়াটো লিখি দিছো নেক্সট সোয়া এটো কোশ্চেন তোমালোকৰ আহিছিল মই মানে ইয়াৰ লিখিব পাহৰি গৈছো ঠিক আছে এটা পৰীক্ষা নলত 2 গ্রাম মান বেৰিয়াম কি দিব লব দিছে হাইড্ৰক্সাইড লব দিছে তাত 1 গ্রাম মান এমোনিয়াম ক্লোৰাইড যোগ কৰি মিশ্ৰণটো এডাল কাচৰ দণ্ডৰে মিহলাই লোৱা এতিয়া হাতেৰে পৰীক্ষা নলটো তলটো চুই চোৱা কেনে অনুভৱ কৰিছা এইটো এটা তাপবৰ্জি নে তাপগ্ৰাহী বিক্রিয়া চোৱা কি হ'ব বেৰিয়াম হাইড্ৰক্সাইডৰ লগত এমোনিয়াম ক্লোৰাইড যোগ কৰিলে বেৰিয়াম ক্লোৰাইড এমোনিয়াম আৰু তোমালোকৰ পানী উৎপন্ন হ'ব ঠিক আছে বিক্রিয়াৰ পিছত পৰীক্ষা নলটো ঠাণ্ডা হৈ পৰি যাব কাৰণ ইয়াৰ চাৰিওফালৰ পৰা তাপ গ্ৰহণ কৰিছে আৰু এটো কি হ'ব তাপগ্ৰাহী মানে বৰফৰ মাজত থলেহে এই বিক্রিয়াটো হয় ঠিক আছে মানে ফ্ৰিজত থলে হ'ব এই বিক্রিয়াটো
নেক্সট চোৱা লিখিছো অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে 20 আহিছিল যি বিক্রিয়াত যৌগবোৰ নিজৰ স্থান হলনি কৰি কলে তাক অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয় চোৱা ইয়াতে মই বিক্ৰিয়াটো লিখি দিছো নেক্সট চোৱা কি আছে যে এটা পৰীক্ষা নলত কপাৰ সালফেটৰ এটা জলীয় দ্ৰব্য লোৱা কপাৰ সালফেটৰ দ্ৰব্যত এটা পৰিষ্কাৰ লোৰ গজাল ডুবাই দিয়া প্ৰায় 20 মিনিট লক্ষ্য কৰাৰ পাছত তুমি কি দেখা পাবা গজালটোত হোৱা পৰিৱৰ্তন আৰু বিক্রিয়াটোৰ এটা সন্তুলিত সমীকৰণ লিখিব দিছে ঠিক আছে লোৰ গজাল দুটাৰ মুগাবৰণ হল আৰু কপাৰ সালফেট দ্ৰব্যৰ নীলা ৰং এমূল হৈ পৰিল সো নেক্সট আমাৰ বিক্রিয়াটো লিখিছো দ্বি অপহৰণ বিক্রিয়া মানে নিজৰ স্থান দুবাৰ হলনি কৰে ঠিক আছে এটো তোমালোকৰ एग्जांपल লিখিব দিয়ে ঠিক আছে বিক্রিয়াবোৰ লিখি প্ৰ্যাকটিস কৰিবা বিক্রিয়া লিখিব আহিব ঠিক আছে নেক্সট চোৱা এটা পৰীক্ষা নলত তোমালোকৰ 3 ml মান সোডিয়াম সালফেট দ্ৰব্য লব দিছে আন এটা পৰীক্ষা নলত 3 ml মান বেৰিয়াম ক্লোৰাইড দ্ৰব্য দুয়োটা মিহলাব দিছে তাৰ উত্তৰ বৰ দিব দিছে ঠিক আছে 19ত আহিছিল পৰীক্ষা নলটো পৰ্যবেক্ষণ লিখা ৰাসায়নিক সমীকৰণ আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা সো বেৰিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড মিহলালে এটা আদ্ৰব্য অধ্যক্ষেপ কি পোৱা যাব বেৰিয়াম সালফেট হ'ব সো এই বিক্রিয়াটো অলপ আগতে যে লিখিছিলো দ্বি অপহৰণ বিক্ৰিয়াৰ এটা উদাহৰণ আৰু এটো লিখিছো দ্বি অপহৰণ বিক্ৰিয়া হয় নেক্সট তোমালোকৰ 22ত আহিছিল কি আহিছিল যে 3 ml মান সোডিয়াম সালফেট দ্ৰব্য লব দিছে তাত বেৰিয়াম ক্লোৰাইড দ্ৰব্য হইতে মিহলাই তাত এটা বগা দ্ৰব্য উৎপন্ন কৰিছে দিছ ঠিক আছে নেক্সট কি কৈছে ওপৰৰ বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ বিক্ৰিয়াটো উৎপন্ন হোৱা বগা অদ্ৰব্য পদাৰ্থ কি এই বিক্রিয়াত কি প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়াৰ অন্তৰ্গত হ'ব সো নেক্সট পেজত লিখিছো অলপমান আছে আৰু সৰ্বপ্ৰথমতে বিক্ৰিয়াটো লিখিছো এই দ্বি অপহৰণ বিক্ৰিয়াই হ'ব বেৰিয়াম সালফেট তোমালোকৰ কি হ'ব অদক্ষেপটো আৰু এটো হল তোমালোকৰ দ্বি অপহৰণ বিক্ৰিয়া এইটো কোশ্চেন মানে বেলেগ সাইজৰ দিছিল তোমালোকৰ সো এটো তোমালোকৰ পাঠৰ কোশ্চেন আগতে লিখি দিছো জাৰণ আৰু বিজাৰণৰ সংজ্ঞা দিব দিছে সো অক্সিজেন পোৱা আৰু হাইড্ৰোজেন হেৰুৱাক জাৰণ বলা হয় আৰু তোমালোকৰ অক্সিজেন হেৰুৱা আৰু হাইড্ৰোজেন পোৱা বিজাৰণ বুলি কোৱা হয় ইয়াতে সোৱা কপাৰে অক্সিজেন হেৰাইছে এই কাৰণে ই বিজাৰণ হৈছে আৰু হাইড্ৰোজেনে তোমাৰ কি কৰিছে ইয়াতে ও লাগিব হাইড্ৰোজেনে অক্সিজেন পাইছে এই কাৰণে ই জাৰণ হৈছে সো জাৰণ আৰু বিজাৰণ বিক্ৰিয়াক একেলগে ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় হ'ব এটো লিখা আছে নেক্সট চোৱা তোমালোকৰ ইয়াতে লিখিছো ক্ষয়ী ভৱন ঠিক আছে ক্ষয়ী ভৱন মানে ধাতু এটাত মামৰ লগাকে ক্ষয়ী ভৱন বুলি কোৱা হয় ঠিক আছে ইয়াৰে উদাহৰণ লিখিব আহে উদাহৰণ বিলাক কি হ'ব দলঙত মামৰ লগা এইবিলাক উদাহৰণ লিখি দিলে হল নেক্সট তোমালোকৰ মই এই পাঠৰ কোশ্চেন বিলাক সৰু সৰুকৈ আনসাৰ লিখিছো নেক্সট ক্লাছত তোমালোকৰ এইবিলাক মই দি দিম হ'ব আজিৰ কাৰণে ইমানে শেষ হল তোমালোকে চেনেলটোত নতুন আহিলে সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ তোমালোকৰ ভিতৰুৱা প্ৰশ্ন আৰু কোশ্চেন বেংকৰ পৰা লাষ্ট 10 বছৰত যিমান প্ৰশ্ন আহিছে তোমালোকক সলভ কৰি দিব চেষ্টা কৰিম ঠিক আছে